অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'বলৈ গৈ আছে সেন্সাস বা লোকগণনা আৰু এই লোকগণনাটো সম্পূৰ্ণ ডিজিটেল মাধ্যমত হ'ব আৰু দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত হ'ব হাউস লিস্টিং অৰ্থাৎ ঘৰৰ তালিকাভুক্তিকৰণ আৰু এই প্ৰক্ৰিয়াটোত আপোনালোকে নিজে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ ঘৰৰ তথ্যখিনি আপলোড কৰিব পাৰিব, যাক নেকি সেলফ ইনোভেশন ফৰ্ম বা পৰ্টেল বুলি কয়। আপোনালোকৰ মোবাইলৰ জৰিয়তে এইখিনি তথ্য আপোনালোকে দাঙি ধৰিব পাৰিব, তাতে আপলোড কৰিব পাৰিব আগষ্ট মাহৰ 2 তাৰিখৰ পৰা আগষ্ট মাহৰ 16 তাৰিখলৈ। আগষ্ট মাহৰ 17 তাৰিখৰ পৰা সেন্সাসৰ যিখিনি অফিচিয়েল মানুহ আছে ঘৰে ঘৰে আহিব আৰু আপোনালোকে যদি আপোনালোকৰ মোবাইলৰ জৰিয়তে এইখিনি তথ্য আপলোড কৰিছে, হিয়তে পৰীক্ষা নিৰীক্ষণ কৰি চাব যদি সম্পূৰ্ণ তথ্য শুদ্ধকে আপুনি আপলোড কৰিছে তেতিয়াহলে এটোৱে হৈ যাব, আৰু যদি আপোনালোকে কৰিব পৰা নাই একো কথা নাই, হিয়তে নিজে কৰি যাব। আৰু দ্বিতীয় পৰ্যায়ত হ'ব জনগণনা। তো এইখিনি আছিল আপোনালোকক আজি ইনফৰমেশনটো দিলো। যদি ইনফৰমেশনটো পাই ভাল পালে নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিব। আপোনালোকে চাই আছে গ্ৰাম ইনফোটেক চেনেল, যদি ফেসবুকত চাই আছে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।